নিপকু সৃষ্ট বানৰ নুমলীগড়ত তৃতীয় দিনাও সংহাৰী ৰূপ ন অঞ্চল বুঢ়াই পেলাইছে ধনচিৰিৰ বাঢ়নি পানীয়ে ছিঙি নিলে বৰগৰিয়া লেটেকু চাপৰি সংযোগী পথ বানৰ প্ৰকোপত সংযোগ বিচ্ছিন্ন হৈ পৰিছে বহু অঞ্চল লেটেকু চাপৰি বৰগৰিয়া মিঠা আম চাপৰি কেন্দুগুৰি নেপালী খুঁটিসহ অৰ্ধ শতাধিক অঞ্চলত বানে চলাইছে তাণ্ডৱ হুৰহুৰাই বাঢ়ি আহিছে ধনচিৰিৰ জলপৃষ্ঠ বৰগৰিয়া লেটেকু চাপৰিৰ যি ধনচিৰি নৈৰ বাঢ়নি পানীয়ে ইতিমধ্যে তাণ্ডৱ চলাই আছে আপোনালোকে দেখিবলৈ পাইছে আৰু এই বৰগৰিয়া লেটেকু চাপৰিৰ মূল পথ যিটো এই পথটো ইতিমধ্যে ৩-৪ জেগাত ছিগি গৈছে তাৰ ফলত ৰাইজৰ বহুত অসুবিধা হৈছে ইতিমধ্যে ৩-৪০০ ঘৰ মানুহ ইতিমধ্যে আবদ্ধ হৈ আছে এই বৰগৰিয়া লেটেকু চাপৰিত বহুত বৃদ্ধ লোক আছে ইতিমধ্যে আমি তেখেতসকলক ওলাই আনিব পৰা নাই ইয়াত কোনো SDRF NDRFৰ কোনো ইতিমধ্যে দল আহি উপস্থিত হোৱা নাই ইতিমধ্যে আমাৰ নুমলীগড় ৰিফাইনেৰীৰ কোনো মেনেজমেণ্টটো ইতিমধ্যে ইয়াত উপস্থিত হোৱা নাই নুমলীগড় প্ৰশাসনৰ বিষয়াও কোনো উপস্থিত হোৱা নাই গতিকে আমি ইয়াত দুখ প্ৰকাশ কৰিছোঁ লগতে আমি এটা দাবী উত্থাপন কৰিছোঁ যে আমাৰ এই খুন্দা সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া তেখেত আহি পেলাই যাতে ইয়াৰ উচিত এটা তদন্ত কৰে আৰু এই বান আক্ৰান্ত ৰাইজৰ কেনেকুৱা সুবিধা হয় এই ৰাস্তাৰ ঘাটৰ কেনেকুৱা সুবিধা হয় ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা কৰিব বুলি আমি আশাবাদী